হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ যোৱাকালি 1 ফেব্ৰুৱাৰী 2026 তাৰিখত আমাৰ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো ৰিটেন এক্সামিনেশ্যন সেইটো কণ্ডাক্ট হৈ গ'ল তাৰ যোনখন পেপাৰ আছে তাৰ জি কে আৰু এপ্টিটিউডৰ যিখিনি ছেকশ্যন আমি এই ভিডিঅ'টো ডিছকাছ কৰিব ট্ৰাই কৰিম লগতে আমাৰ বাকী ছেকশ্যনছখিনিৰ কাৰণে আমি বেলেগ এটা ভিডিঅ' ইয়াতে লৈ আহিব ট্ৰাই কৰিম লগতে এই ভিডিঅ'টোত আমি এটা বস্তু চাম যে এই পেপাৰখনৰ ট্ৰেণ্ডটো কেনেকুৱা আছিলে লগতে সহজতে আমি এই কুৱেশ্যনছবিলাক কেনেকৈ প্ৰেক্টিছ কৰিব পাৰিম যিহেতু আমাৰ আপকামিঙো ভালেকেইটা এক্সামিনেশ্যন আছে ৰিগাৰ্ডিং এ ডি আৰ ই হওক বা আছাম পুলিচ বা ডিফাৰেণ্ট আমাৰ যিকেইটা এক্সামিনেশ্যন অসম চৰকাৰৰ আহি আছে অ'কে চ' ইয়াতে আমি কুৱেশ্যনছখিনি ডিছকাছ কৰিম চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে ইন জুলাই 2025 ইণ্ডিয়াছ প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী ভিজিটেড নামিবিয়া এণ্ড মেট হুইচ অফ দি প্ৰেচিডেণ্ট অফ নামিবিয়া চ' ইয়াৰে কাৰেক্ট এনচাৰ আছিলে অপশ্যন বি মিছ নেটুম্বো নন্দী নাডাইটুৱা ইণ্ডিয়ান আমাৰ যোনটো ষ্টেট ভিজিট প্ৰায় 27 বছৰৰ পাছত নামিবিয়ালৈকে গৈছিলে তাৰ কাৰণে এই যোনটো টপিক ভালেখিনি ইম্পৰ্টেণ্ট আছিলে লগতে এওঁ নেটুম্বো নন্দী নাডাইটুৱাই এই গোটেই প্ৰেচিডেণ্ট হিচাপে ইলেকশ্যন হৈছিলে যোৱা বছৰ 2025ত অ'কে চ' তাৰ কাৰণে এই গোটেই টপিকটো ভালেখিনি ইম্পৰ্টেণ্ট হৈ পৰিছিলে ঠিক আছে চ' কুৱেশ্যন নম্বৰ 2 আমি ইয়াতে চাম চ' হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া লেইজ ডাউন দ্য ৰোল অফ দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চ' ডেটছ এ ভেৰি ইজি কুৱেশ্যন ৰাইট চ' ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিকেইটা আৰ্টিকল সেইটো আৰম্ভই হয় আৰ্টিকল নম্বৰ 324ৰ পৰা চ' এইকাৰণে আমাৰ অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ ঠিক আছে তাৰপিছত আহে এটা আকৌ কাৰেণ্ট এফেয়াৰ্ছত যোৱা বছৰৰ প্ৰশ্ন য'ত সুধিছে শ্ৰী যতীন গোস্বামী পদ্মভূষণ এৱাৰ্ডি অফ 2025 ইজ এছ'চিয়েটেড উইথ হুইচ অফ দি ফলোয়িং ফিল্ড যতীন গোস্বামীদেৱ কোনটো ফিল্ডৰ লগত তেওঁ জড়িত বুলি সুধিছে তেওঁ জড়িত হয় আমাৰ সত্ৰীয়া ডেন্সৰ লগত ৰাইট আৰু সত্ৰীয়া নৃত্য কিহৰ লগত জড়িত অপশ্যন বি আৰ্টৰ লগত চ' তাৰপিছত আহিছে আমাৰ কুৱেশ্যন নম্বৰ 4 য'ত নেকি সুধিছে অৰুণোদয় দ্য ফাৰ্ষ্ট আছামিজ মান্থলি মেগাজিন ৱাজ পাব্লিছড ইন হুইচ ইয়েৰ চ' ইয়াৰ কাৰেক্ট এনচাৰ আমি সকলোৱে জানো 1846 অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5 য'ত সুধিছে WHO has declared India has eliminated trachoma as a public health problem in 2024 চ' ট্ৰাক'মা কি হয় ৰাইট এই কুৱেশ্যনটো এক্সাম হলত কৰা বা যোনে পঢ়ি গৈছে তেওঁলোকৰ কাৰণে ইজি হয় কিন্তু এক্সাম হলত কৰা ইমান ইজি নহয় যদি তুমি ইয়াৰ বিষয়ে নাজানা কাৰণ এই কাৰেণ্ট এফেয়াৰটো অলপমান পুৰণি 2024ৰে হয় আজি 2026 পালেহি ৰাইট আমি এটা কথা জানো যে ট্ৰাক'মা যোনটো ডিজিজ হয় সেইটো ভাইৰাছে ইয়াতে ফৰ্ম নকৰে এইটো আমাৰ বেক্টেৰিয়েল ডিজিজ হয় ডেট মিনছ কি হ'ব ভাইৰেল ইনফেকশ্যন এই দুটা অপশ্যন আমাৰ কাট খাই গ'ল এই দুটা নহয় ডেট মিনছ আমাৰ কি হ'ব অপশ্যন চি বা বেক্টেৰিয়েল ইনফেকশ্যন এইটো হোৱাৰ চান্সেছটো বেছি লগতে ৱাটাৰবৰ্ন ডিজিজো এই ডিজিজটো নহয় ঠিক আছে সেইকাৰণে আমাৰ অপশ্যন চি হৈছে কাৰেক্ট আনচাৰ ডেট এফেক্ট আৱাৰ আইজ অ'কে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 6 য'ত সুধিছে হুইচ ডেট হেজ বিন ডিক্লেয়াৰ্ড এজ এ ইণ্টাৰনেশ্যনেল য়োগা ডে বাই দি ইউনাইটেড নেশ্যনছ ৰাইট ইণ্টাৰনেশ্যনেল য়োগা ডেৰ যোনটো আমাৰ প্ৰাধান্য বা যোনটো প্ৰিন্সিপল সেইটো হৈছে যে আমাৰ যোনটো ছামাৰ ইকুইনক্স মানে কি আমাৰ যোনদিনাখন আমাৰ ছামাৰ ডে আৰ দি লংগেষ্ট এণ্ড নাইটছ আৰ দি শ্বৰ্টেষ্ট দিন বহুত দীঘল হয় আৰু ৰাতি সকলোতকৈ সৰু হয় সেইটো হৈছে আমাৰ 21 জুন সেইকাৰণে আমি এই দিনাখন ইণ্টাৰনেশ্যনেল য়োগা ডে বা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ইয়াতে পালন কৰোঁ অ'কে তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 7 হু এমংছ দেম ৱাজ নট এ ভাৰত ৰত্ন এৱাৰ্ডি অ'কে ৰাইট চ' ভাৰত ৰত্ন এৱাৰ্ডি ইয়াৰে কোন কোন নহয় বুলি সুধিছে ৰাইট ইয়াতে আপোনালোকে এটা বস্তু মন কৰিব অপশ্যন চি নেলছন মেণ্ডেলা বহুত মানুহে টিক কৰি আহিছে বাট দিছ ইজ নট দ্য কাৰেক্ট এনচাৰ ইণ্ডিয়ান নেশ্যনেল বাদ দি কিনে ভাৰতৰ যোনজন নাগৰিক নহয় সেনেকুৱা দুজন মানুহে এতিয়ালৈকে ভাৰত ৰত্ন এৱাৰ্ড পাইছে তাৰে নেলছন মেণ্ডেলাও এজন হয় 1990 চনত এওঁ ভাৰত ৰত্ন পাইছিলে ৰাইট সেইকাৰণে অপশ্যন চিটো ইয়াৰে এনচাৰ নহয় চি ৰাজাগোপালাচাৰী এওঁ 1954 চন বা 1954ত এওঁ ভাৰত ৰত্ন পাইছিলে নেলছন মেণ্ডেলাই পাইছিলে আৰু ইন্দিৰা গান্ধীয়ে পাইছিলে 1971 চনত নেলছন মেণ্ডেলাই 1990 চনত পাইছিলে ৰাইট সেইকাৰণে অপশ্যন বি ভাৰ্গিছ কোৰিয়ান দেৱে এওঁ ভাৰত ৰত্ন পোৱা নাই এওঁ কিহৰ লগত জড়িত আমাৰ হোৱাইট ৰিভলিউশ্যন বা আমাৰ গাখীৰ উৎপাদনৰ যোনটো বিপ্লৱ আহিছিলে সেইটোৰ লগত এওঁ জড়িত বা মিল্ক মেন অফ ইণ্ডিয়া বুলিও এওঁক কোৱা হয় ঠিক আছে তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8 মিছ দিব্যা দেশমুখ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দি ফলোয়িং স্পৰ্ট এইটো একদম ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ হয় ঠিক আছে ইয়াৰে সঠিক এনচাৰ কি হ'ব অপশ্যন চি অবভিয়াছলি তেওঁ ইয়াতে আমাৰ চেছ ৱৰ্ল্ড কাপ জিকিছে 2025ৰ তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8
এইটো জাষ্ট আমি কৰি উঠিলোঁ কুৱেশ্যন নম্বৰ 9ত সুধিছে ফাণ্ডামেণ্টেল ডিউটিজ আৰ মেনশ্যন ইট হুইচ পাৰ্ট অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফাণ্ডামেণ্টেল ডিউটি কোনটো আৰ্টিকলত আহে আৰ্টিকল নম্বৰ 51 তাৰ আগত কি আছিলে আমাৰ DPSP আছিলে আৰু বাকীকেইটা আৰ্টিকলত ৰাইট DPSP আহে আমাৰ তাত পাৰ্ট নম্বৰ 4ত তো 4A আমাৰ কি থাকে ফাণ্ডামেণ্টেল ডিউটিজ একদম সহজ কুৱেশ্যন অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে ইন কম্পিউটাৰ চায়েন্স হুইচ অফ দি ফলোইং অপশ্যনছ কাৰেক্টলি ডিছক্ৰাইব দি এলগৰিদম এলগৰিদম মানে কি হয় আমাৰ ষ্টেপ বাই ষ্টেপ যোনটো প্ৰচিজাৰ যে কেনেকৈ এটা প্ৰগ্ৰাম ইয়াতে ৰান কৰিব বা কেনেকৈ সেই বস্তুটো প্ৰপেগেট হ'ব সেই বস্তুটো এলগৰিদমত থাকে বেচিকেলি অপশ্যন এ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ ইট ইজ দি ৰোড মেপ অফ এ কম্পিউটাৰ প্ৰগ্ৰাম মই গোটেইকেইটা অপশ্যন এইকাৰণে ইয়াতে ডিছকাশ্যন কৰা নাই নহ'লে এই ভিডিঅ'টো ভালেখিনিও দীঘল হৈ যাব ঠিক আছে ভালেকেইটা কুৱেশ্যন ইয়াতে আছে চ' আমাৰ নেক্সট কুৱেশ্যনটো আহি পৰে লাৰ্জ বিজনেছেছ এডুকেশ্যনেল অৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনছ কানেক্ট দেয়াৰ ডিফাৰেণ্ট ব্ৰাঞ্চেছ ইন ডিফাৰেণ্ট লোকেশ্যন এক্ৰছ দ্য ৱৰ্ল্ড থ্ৰু হুইচ অফ দি ফলোইং ৰাইট ইয়াতে আপোনালোকে এটা বস্তু মন কৰিব ডিফাৰেণ্ট লোকেশ্যনছ অফ দ্য ৱৰ্ল্ড বুলি কৈছে ৰাইট এটা যেতিয়া লোকেলিটিত আমি কৰোঁ তেতিয়া আমি লেন ইউজ কৰোঁ যাৰ নেকি ফুল ফৰ্ম কি হয় লোকেল এৰিয়া নেটৱৰ্ক ৰাইট তাৰপিছত অপশ্যন চিত আমাৰ কি আছে মেন মানে হ'ল আমাৰ মিউনিচিপাল এৰিয়া নেটৱৰ্ক ৰাইট তাৰপিছত আহে ডি অপশ্যন ডিত আছে পান মানে হ'ল আমাৰ পাৰ্চনেল এৰিয়া নেটৱৰ্ক আৰু অপশ্যন বিত আমাৰ আছে ৱেন মানে হ'ল আমাৰ ৱাইড এৰিয়া নেটৱৰ্ক সেইকাৰণে আমাৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন বি ৱাইড এৰিয়া নেটৱৰ্ক আমি ইয়াতে ব্যৱহাৰ কৰোঁ বাকীকেইটা আমি এটা ৰিজনেল জেগাত যেতিয়া আমি কানেকশ্যন কৰিব লাগে তেতিয়া বা কম্পিউটাৰ কানেক্টিভিটিত আমি ব্যৱহাৰ কৰোঁ ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 12 হু ইনভেণ্টেড দি ৱৰ্ল্ড ৱাইড ৱেব এইটো একদম সৰল কুৱেশ্যন ৰাইট চ' ইয়াৰ অপশ্যন বি হ'ব ছাৰ টিম বাৰ্নাৰ্ছ লি কাৰেক্ট আনচাৰ ৰাইট ইণ্টাৰনেটৰ ওৱান অফ দি মষ্ট আস্কড কুৱেশ্যন হয় এইটো ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে GPS স্পুফিং ইজ বেষ্ট ডিছক্ৰাইবড এজ চ' GPS স্পুফিং মানে কি হয় লেটছ ছাপ'জ GPSৰ লোকেশ্যন এটা আমি ইয়াতে যেতিয়া ভুলকৈ বা নকল লোকেশ্যন এটা যেতিয়া দিম ফেক লোকেশ্যন এটা সেই বস্তুটোকে আমি GPS স্পুফিং বুলি কওঁ ৰাইট চ' ইয়াতে আমাৰ কি হ'ব অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ য'ত নেকি কৈছে ট্ৰান্সমিটিং অফ কাউণ্টাৰ ফেট GPS টু ৰিচিভাৰ টু কম্পিউটাৰ ফলছ পজিশ্যনৰ টাইম ৰাইট ফলছ বা ফেক পজিশ্যন বা সময় ইয়াতে দেখাবৰ কাৰণে আমি GPS স্পুফিং ব্যৱহাৰ কৰোঁ তাৰপিছত আহে কুৱেশ্যন নম্বৰ 14 ফুল ফৰ্ম অফ বায়'ছৰ ফুল ফৰ্ম কি বেচিক ইনপুট এণ্ড আউটপুট ছিষ্টেম অ'কে চ' অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে ৰাইট চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 15 য'ত সুধিছে ইন এ ফিচিং এটেক দ্য এটেকাৰ ফিচিং এটেকত কি হয় বেচিকেলি এটেকাৰজনে এটেক কৰি কিনে বা যোনজন হেকাৰ আছে তেওঁ ইয়াতে এটেক কৰি কিনে আমাৰ পাৰ্চনেল ডিটেইলছ বা ইনফৰমেশ্যনবিলাক কি কৰে চেলভেজ কৰে বা ইয়াতে পাইৰেট কৰে ৰাইট সেই বস্তুটোকে ইয়াতে আমি কি কওঁ ফিচিং এটেক বুলি কওঁ ৰাইট চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন বি ট্ৰিক্স ইউজাৰ টু ৰিভিলিং চেঞ্চিটিভ ইনফৰমেশ্যন অ'কে আজিকালি আমি বহুতখিনি এই বস্তুটো দেখা পাওঁ তাৰ লগতে কুৱেশ্যন নম্বৰ 16 এইটো একদম ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ হয় নৱেম্বৰ মাহৰ ইয়াতে লিখিও দিছে ঠিক আছে চ' LVM-3 লঞ্চ ভেহিকল হেজ ছাকচেছফুলি লঞ্চ ইণ্ডিয়াছ হেভিয়েষ্ট কমিউনিকেশ্যন ছেটেলাইট চ' ইণ্ডিয়াৰ হেভিয়েষ্ট কমিউনিকেশ্যন ছেটেলাইট ৰাইট সেইটো কি হয় আমাৰ জিঅ' চিংক্ৰনাছ অৰ্বিটৰ চি হেৰিকটাৰ পৰা ইয়াতে দিয়া গৈছিলে লঞ্চ সেইটো হৈছে আমাৰ GSAT 7R অ'কে আই বিলিভ আপোনালোকে যদি আছাম ট্ৰিবিউনখনো যোনে ফ'ল' কৰি আছিলে এই নিউজটো আছাম ট্ৰিবিউনতো আহিছিলে অ'কে চ' কুৱেশ্যনটো কৰাৰ ভালেখিনিও সহজ হৈ পৰে ৰাইট তাৰপিছত আহি পৰে আমাৰ কুৱেশ্যন নম্বৰ 17 য'ত নেকি কৈছে ইন ChatGPT হোৱাট ডাজ দি এক্সপ্ৰেছন GPT ষ্টেণ্ডছ ফৰ এইটো একদম সৰল কুৱেশ্যন আৰু বহুতখিনি আপোনালোকৰ পেপাৰত এই কুৱেশ্যনখিনি সুধিও গৈছে ChatGPTৰ ফুল ফৰ্মৰ ওপৰত ৰাইট এই কুৱেশ্যনটো কৰিবৰ কাৰণে একদম সহজ বস্তুটো হৈছে GPTৰ টিৰ যোনটো ফুল ফৰ্ম সেইটো আমি চোৱাটো উচিত টিৰ ফুল ফৰ্মটো আমাৰ অপশ্যনকেইটা চেঞ্জ কৰি কিনে দিয়ে টিৰ ফুল ফৰ্মটো GPTত সদায় ট্ৰান্সফৰ্মাৰ থাকে ঠিক আছে চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন চি জেনেৰেটিভ প্ৰিট্ৰেইন ট্ৰান্সফৰ্মাৰ অ'কে ৰাইট চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 18 যে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ ৱাজ লঞ্চ ইন 2016 বাই হুইচ অফ দি ফলোইং 2016 11 জুলাই তাৰিখে আমাৰ UPI লঞ্চ হৈছিলে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ইয়াতে নেশ্যনেল পে'মেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়াই এই বস্তুটো লঞ্চ কৰিছিলে ৰাইট চ' অপশ্যন চি হ'ব আমাৰ ইয়াৰে কাৰেক্ট আনচাৰ তাৰপিছত আহে কুৱেশ্যন নম্বৰ 19 য'ত সুধিছে দ্য ইনষ্টেণ্ট মেছেজিং এপ ডেভেলপ বাই জুহো গ্ৰুপ ইজ ন'ন এজ ৰাইট একদম আমাৰ ৰিচেণ্টলি এই বস্তুটো আমি দেখা পাই আছিলোঁ ছ'চিয়েল মিডিয়াত ভালেখিনি ভাইৰেল আছিলে কাৰেক্ট আনচাৰ কি হ'ব আমাৰ অপশ্যন বি আৰাটাই
Okay, তাৰপিছত আহে question number 20. The semiconductor facility at Jagir Road is Assam is meant for. So Jagir Roadৰ যোনটো আমাৰ semiconductor plant, তাতে যোনটো টাৰ্ম আমি ব্যৱহাৰ কৰোঁ, টাইপ অফ প্লেণ্টৰ, সেইটো হৈছে OSAT. OSAT মানে কি? আউটচোৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্টিং, ৰাইট? এতিয়া ইয়াতে এটা কিৱৰ্ড আহি কি পৰে? এ মানে হ'ল এছেম্বলি, ৰাইট? এতিয়া এছেম্বলি ৱৰ্ডটো ক'ত দেখা পাইছোঁ? অপশ্যন এ নাই, অপশ্যন বিত আছে, অপশ্যন চিত নাই আৰু ডিটো নাই। চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ। এছেম্বলিও আহে, টেষ্টিঙো আহে, ঠিক আছে? চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 21, য'ত সুধিছে উইচ গেছ ইজ মিক্সড উইথ LPG বা লিকুইফাইড পেট্ৰলিয়াম গেছ টু ডিটেক্ট ইটছ লিকেজ বাই কজিং ষ্ট্ৰং স্মেল। এগেইন কিমানবাৰ কোনটো এক্সামত সুধিছে এইখিনি? আননিউমাৰেবল টাইম বা নিউমাৰেবল টাইমত বহুতকেইটা এক্সামত এই কুৱেশ্যনটো সুধিয়ে গৈছে, আছাম গভৰ্ণমেণ্টৰ হওক বা ডিফাৰেণ্ট এক্সামিনেশ্যনছত। চ' অপশ্যন চি হ'ব ইথাইল মাৰ্কেপটান ইয়াৰে কাৰেক্ট আনচাৰ। চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 22, হুইচ অফ দি ফলোইং ডেজ ইজ চেলিব্ৰেটেড জনজাতীয় গৌৰৱ দিৱস, ৰাইট? চ' জনজাতীয় গৌৰৱ দিৱস আমি পালন কৰোঁ অপশ্যন চি নৱেম্বৰ 15 তাৰিখে। অ'কে, নৱেম্বৰৰ ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ হয় এইটো। আমি যদি আছাম ট্ৰিবিউনখনো ফ'ল' কৰোঁ বা আপোনালোকে যদি মোৰ ডেইলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'খিনিও যদি ফ'ল' কৰিছে, চ' তাৰ পৰা ভাল এই কুৱেশ্যনটো ডাইৰেক্টলি কমন পৰি যায়। চ' তাৰপিছত আহি পৰে কুৱেশ্যন নম্বৰ 23, য'ত নেকি সুধিছে অথৰ অফ দ্য বুক ইণ্ডিয়াছ লিগেল ছিষ্টেম কেন ইট বি ছেভ দিছ। চ' ইণ্ডিয়াছ লিগেল ছিষ্টেম কেন ইট বি ছেভ নামৰ কিতাপখন কোনে লিখিছে বুলি ইয়াতে সোধা হৈছে। চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? আমাৰ অপশ্যন বি অৰুণ শৌৰী। চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। কুৱেশ্যন নম্বৰ 24 সুধিছে হুইচ পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ কল্ড এজ দি হাৰ্ট এণ্ড চ'ল অফ দি কনষ্টিটিউশ্যন বাই B.R. আম্বেদকাৰ। চ' হাৰ্ট এণ্ড চ'ল অফ দি কনষ্টিটিউশ্যন B.R. আম্বেদকাৰ বুলি ক'লে আমি কোনটো আৰ্টিকেল জানো? আমাৰ আৰ্টিকেল নম্বৰ 32 অফ আৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ফাণ্ডামেণ্টেল ৰাইটছৰ, ৰাইট? সেইটো হৈছে কি? অপশ্যন এ, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 25, ইয়াতে সুধিছে ৱেন হোৱাইট লাইট ইজ ডিছপাৰ্চ বাই এ প্ৰিজম দ্য লিষ্ট ডিছপাৰ্চড কালাৰ ইজ। সকলোতকৈ কম ডিছপাৰ্চ কালাৰ কোনটো হয়, ৰাইট? এই গোটেই প্ৰিন্সিপলটো ইউজ কৰি কিনে আমাৰ কি হয়? ৰেড ইয়াতে ব্যৱহাৰ কৰা হয় এজ এ চাইন অফ ডেঞ্জাৰ, যাতে সেই লাইটটো বা সেই কালাৰটো বহুত বিশেষ চেঞ্জ নহয়। অ'কে, সেইকাৰণে অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ। চ' ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট আৰ্যভট্ট ৱাজ লঞ্চ ইন হুইচ অফ দি ফলোইং ইয়াৰ। আৰ্যভট্ট ইয়াতে 1975ত লঞ্চ কৰা হৈছে। চ' অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ। চ' নেক্সট কুৱেশ্যন ইয়াতে কুৱেশ্যন নম্বৰ 27ত সুধিছে যে ট্ৰেইন 100 meters long is running at a speed of 30 km/h. Find the time taken by it to pass a man standing near the railway line. চ' এখন ট্ৰেইন ইয়াতে গৈ আছে ইফালে, এইখিনিত মানুহ এজন থিয় হৈ আছে, মানুহজন ক্ৰছ কৰোঁতে কিমানখিনি সময় লাগিব? এই গোটেই কুৱেশ্যনটোৰ মেইন প্ৰিন্সিপলটো হৈছে এই ট্ৰেইনখন কিমানখিনি দীঘল আৰু কিমানখিনি স্পীডত গৈ আছে, সেইটোৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়া একচুৱেল আনচাৰটো আমি ইয়াতে উলিয়াব পাৰোঁ, ঠিক আছে? অলপমান এই কুৱেশ্যনটোৰ কাৰণে মই এখন হোৱাইট স্ক্ৰীণ এখন লৈ ল'ম ইয়াতে। চ' কুৱেশ্যনটোত কৈছে কুৱেশ্যনটোত কৈছে ট্ৰেইনখনৰ দৈৰ্ঘ্য বা লেন্থটো প্ৰায় 100 মিটাৰ আৰু স্পীডটো আছে প্ৰায় 30 কিলোমিটাৰ প্ৰতি ঘণ্টা। চ' লেন্থ হ'ব প্ৰায় 100 meters and speed is roughly around 30 km/h. প্ৰথমতে আমি কি কৰিব লাগিব? যিহেতু আমাৰ আনচাৰটো ছেকেণ্ডত উলিয়াব লাগে, আমি এই স্পীডটো মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব। এইটো কনভাৰ্ট কৰিবৰ কাৰণে আমি 30 × 1000 ডিভাইডেড বাই 3600 এইটোৰে আমি হৰণ কৰিম। এতিয়া এটা দুটা শূন্য ইয়াতে কাটা গ'ল। তাৰপিছত আমি কি কৰিম? ইয়াতে 2ৰে হৰণ কৰি দিম, ৰাইট? 2ৰে হৰণ কৰিলে আমি কিমান পাম? প্ৰায় 15 পাম। ইয়াৰ পৰা 18 আহিব। আমি 3ৰে হৰণ কৰিম, ইয়াতে 5 পাম, ইয়াতে 6 পাম। অ'কে, চ' 50 × 6 মানে 25 × 3। 2ৰে আমি হৰণ কৰি দিম। চ' 25 × 3 মিটাৰ পাৰ ছেকেণ্ড, এইটো আমাৰ স্পীড হৈ পৰিলে। চ' টোটেল টাইম কিমান লাগিলে সেইটো উলিয়াবৰ কাৰণে আমি 100 ডিভাইডেড বাই 25/3। এই 3টো ওপৰত উঠি যাব, ডেট মিনছ 100 × 3 ডিভাইডেড বাই 25। চ' 100ক আমি 25ৰে হৰণ কৰিম, ইয়াতে 4 আহি গ'ল, 4 × 3 12, মানে 12 ছেকেণ্ডছ বা 12 ছেকেণ্ড সময় আমাক ইয়াতে লাগিব, ঠিক আছে? চ' কাৰেক্ট এনচাৰ কিমান হ'ব? অপশ্যন বি 12 ছেকেণ্ডছ। অ'কে, চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া। ৱেৰ ডিড দ্য UN ক্লাইমেট চেঞ্জ কনফাৰেঞ্চ বা COP30 ইয়াতে UNFCCC নৱেম্বৰ 2025ত এইটো ইয়াতে অৰ্গেনাইজ কৰা হৈছিলে, ৰাইট? কাৰেক্ট এনচাৰ কি হ'ব? বেলেম। ক'ত আছে এইটো? ব্ৰাজিলত আছে। আমি এই বস্তুটো আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত ডাইৰেক্টলি ডিছকাশ্যন কৰিছিলোঁ। অ'কে, ক'ত হৈছিলে? আমাৰ এমেজন ৰেইন ফৰেষ্টৰ কাষত, ঠিক আছে, ব্ৰাজিলত। চ' আই বিলিভ আপোনালোকে এই কুৱেশ্যনটো পাৰিছে,
right? So which article of the Constitution of India empowers governors of state grant assent or withhold assent or reserve a bill for the consideration of the President of India? এই কুৱেশ্যনটো মই ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত ডিছকাশ্যন কৰিছোঁ, ৰাইট? এই কুৱেশ্যনটোৰ হ'ব অপশ্যন কি হ'ব? অপশ্যন 200 নম্বৰ আৰ্টিকল, ৰাইট? কিহৰ কাৰণে? যোনটো আমাৰ উত্তৰাখণ্ডৰ এখন বিল আছিলে, কাৰোবাৰ যদি মনত আছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে ইয়াৰ বিষয়ে, অ'কে, ৰাইট? So তাৰপিছত আহে কুৱেশ্যন নম্বৰ 30, which of the following statements is not true বুলি কৈছে. So judges of the Supreme Court are appointed by the president. Okay, this is correct. A judge of the Supreme Court serve until the age of 65 years. এইটোও correct হয়. তাৰ লগতে after retirement, judges of the Supreme Court are prohibited to practicing any law in the court in India. এইটোও correct হয়. So option C হ'ব আমাৰ ইয়াতে answer, য'ত নেকি 35টা জাজ নহয়, প্ৰায় 34টা জাজৰ ইয়াতে ষ্ট্ৰেংথ আছে টোটেল, ঠিক আছে? চ' তাৰপিছত আহে আমাৰ ৰিজনিঙৰ কুৱেশ্যন, য'ত নেকি কৈছে বেংকাৰটো আমি যদি কেম্প বা এনেকৈ যদি লিখোঁ তেতিয়া ইণ্ডিয়ানটো কেনেকৈ হ'ব বুলি কৈছে। চ' বেংকাৰটো আমি এবাৰ চাই লওঁ ইয়াতে। চ' বেংকাৰ, চ' মই ইয়াতে লিখি ল'লোঁ। বেংকাৰটো কেনেকৈ চেঞ্জ হৈছে? বিটো ইয়াতে চি হ'ল, এটো ইয়াতে এ হৈ থাকিলে, এনটো ইয়াতে এম হ'ল, এটা লেটাৰ ইয়াতে পিছফালে গুচি গ'ল, ৰাইট? কেটো কে হিচাপে আহিলে, ইটো আকৌ এটা লেটাৰ আগুৱাই গ'ল এফলৈকে, আৰু আৰটো আৰ হিচাপে থাকিল। তেতিয়াহ'লে ইণ্ডিয়ানটো আমাৰ কি হ'ব? ৰাইট, ইয়াতেও 6টা আমাৰ লেটাৰ আছে, ইয়াতেও 6টা লেটাৰ আছে, ৰাইট? ডেট মিনছ কি হ'ব? আইটো যিহেতু বিৰ পৰা চি লৈ গৈছিলে, আইটো এটা লেটাৰ এটা আগুৱাই যাব, আইৰ পৰা জে হ'বগৈ। এটো যিহেতু এ হিচাপত আছিলে, এনটো চিমিলাৰলি এন হিচাপত থাকিব। ডি যিহেতু এনৰ পৰা এমলৈকে পিছুৱাই গৈছে, ডিৰ পৰা চিলৈকে পিছুৱাই যাব। তাৰপিছত কেটো কে হিচাপে আহিছে, আইটো ইয়াতে আই হিচাপত আহিব। এৰ পৰা বিলৈকে যাব, যিহেতু এফৰ ইৰ পৰা ইয়াতে এফলৈকে গৈছিলে, আৰু এনটো এন হিচাপে আহিব। চ' জে এন চি আই বি এন হ'ব কাৰেক্ট আনচাৰ। চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ, ঠিক আছে? চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া, য'ত সুধিছে which number out of the given options will complete the series 58, 60, 63, 68, 75 আৰু 86, অ'কে? চ' ইয়াতে আপোনালোকে মন কৰিব 58, ৰাইট? 58ৰ লগত মই যেতিয়া 2 প্লাছ কৰোঁ আমি কিমান পাওঁ? 60 পাওঁ, চৰি আমি 60 পাওঁ যায়, ঠিক আছে? 60ৰ লগত যেতিয়া আমি প্লাছ 3 কৰিম তেতিয়া আমি 63 পাওঁ যায়, ৰাইট? তাৰপিছত 63ৰ লগত যেতিয়া আমি 5 যোগ কৰিম তেতিয়া আমি 68 পাওঁ যায়। তাৰপিছত ইয়াতে 68ৰ লগত যেতিয়া আমি 7 যোগ কৰোঁ তেতিয়া আমি 75 পাওঁ যায়, ঠিক আছে? তাৰপিছত 75ৰ লগত যেতিয়া আমি ইয়াতে 11 যোগ কৰোঁ তেতিয়া আমি কিমান পাওঁ? 86 পাওঁ, ৰাইট? ডেট মিনছ ইয়াতে আপোনালোকে মন কৰিব 2, 3, 5, 7, 11 দিজ আৰ অল প্ৰাইম নাম্বাৰ, অ'কে? ডেট মিনছ 86ৰ লগত আমাৰ 11ৰ পিছত নেক্সট যোনটো প্ৰাইম নাম্বাৰ সেইটো যোগ কৰিলে আমি নেক্সট আমাৰ যোনটো সংখ্যা সেইটো পাই যাম, ৰাইট? নেক্সট নাম্বাৰটো ডেট মিনছ 86 প্লাছ 13, 11ৰ পিছত 13টোৱে আমাৰ প্ৰাইম নাম্বাৰ, অ'কে? চ' 86 প্লাছ 13 ইজ ইকুৱেল টু 99। চ' অপশ্যন ডি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ, ঠিক আছে? 99 হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ। চ' এইটো কুৱেশ্যনো সুধিছে, কুৱেশ্যন নম্বৰ 33, দ্য চাৰিটা ৱাক্স 24 কিলোমিটাৰ টুৱাৰ্ডছ দি বা 24 মিটাৰ টুৱাৰ্ডছ দি ৱেষ্ট, অ'কে? চ' চাৰিটাই যদি এই এছ পজিশ্যনটোৰ পৰা আৰম্ভ কৰে, চাৰিটা প্ৰথমতে কিমান গ'ল? 24 মিটাৰ ৱেষ্টৰ ফালে গ'ল। আমি এনেকুৱা আমাৰ যোনটো ডিৰেকশ্যন ছিষ্টেম ইয়াতে ব্যৱহাৰ কৰি আছোঁ, ঠিক আছে, ৰাইট? চ' চাৰিটাই ইয়াতে 24 মিটাৰ পিছুৱাই গ'ল, তাৰপিছত ৱেষ্টৰ ফালে গ'ল, তাৰপিছত তেওঁ ইয়াতে ৰাইটৰ ফালে মুভ কৰিলে। চ' ইফালে যদি ফেচ কৰি আছে চাৰিটাই তেতিয়া ৰাইট এই চাইডে হ'ব, আকৌ এই চাইডেও কিমান গ'ল? প্ৰায় 24 মিটাৰ গ'ল, ঠিক আছে? আকৌ তেওঁ লেফ্টৰ ফালে ঘূৰিব, লেফ্ট এই চাইডে হ'ব, ৰাইট? ডেট মিনছ লেফ্টৰ ফালে ঘূৰি কিনে তেওঁ আকৌ 16 মিটাৰ গ'ল। তাৰপিছত এগেইন চি টাৰ্ণছ হাৰ লেফ্ট এণ্ড ৱাক্স 24 কিলো। চ' লেফ্ট হ'লে আমাৰ এইফালে হ'ব। চ' ৰাফলি আকৌ কিমান আহিলে? 24 মিটাৰ আহিলে। ডেট মিনছ এছৰ যোনটো লাইন সেইটো লাইনতেই চাৰিটা ইয়াতে থাকিলে। চ' হাউ ফাৰ ইন হুইচ ডাইৰেকশ্যন চাৰিটা ইজ ফ্ৰম আৰ ষ্টাৰ্টিং পইণ্ট। চ' ষ্টাৰ্টিং পইণ্টৰ পৰা চাৰিটা যদি আমাৰ এইটো প্ৰেজেণ্ট পজিশ্যনত যদি আছে, ডেট মিনছ চাৰিটা ৱেষ্টৰ ফালে থাকিল, ৰাইট? ডেট মিনছ আমাৰ অপশ্যন এ, অপশ্যন চি দুটাই কাট খালে, ৱেষ্টৰ ফালে আছে, ৰাইট? তাৰ লগতে যিহেতু ইমানখিনি আমাৰ ডিষ্টেঞ্চ ইয়াতে নাই যে 400 মিটাৰ পাবগৈ, ডেট মিনছ আমাৰ অপশ্যন বি এ হ'ব কাৰেক্ট আনচাৰ। যদিও আমি ইয়াতে চাই লওঁ, ইয়াতে 24 মিটাৰ প্লাছ 16 মিটাৰ, 24 প্লাছ 16 কৰিলে আমি কিমান পাম? ৰাফলি পাম 40 মিটাৰ ডিষ্টেঞ্চ, অ'কে? চ' অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট আনচাৰ, ঠিক আছে? চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 34, য'ত সুধিছে
2 boys Anil 34 আৰু 35 একেলগে আমি কৰিব লাগিব 2 boys Anil and Shyam walk in the opposite direction okay so আমি এটা ধৰি ললো Anil আৰু Shyam দুটা বেলেগ বেলেগ ডিৰেকশ্যন গ'ল অপজিটলি 3 কিলোমিটাৰলৈকে গ'ল so এইটো প্ৰায় 3 কিলোমিটাৰ দুটাৰে ডিষ্টেন্স okay তাৰপিছত কি ক'লে Anil is walking towards the east যদি আমি এনেকুৱা এটা আমাৰ ডিৰেকশ্যনৰ চিষ্টেম যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে Anil ইফালে কি গ'ল ইষ্টৰ ফালে গ'ল চ' Anil বুলি মই এটা লিখি দিলোঁ আৰু এইফালে আমাৰ ইষ্টৰ ফালে গ'ল তো অবভিয়াছলি ইফালে কি হ'ব Shyam আমাৰ ৱেষ্টৰ ফালে যাব যিহেতু অপজিট চাইডে গৈছে 3 কিলোমিটাৰৰ পিছত দুয়োটাই ৰাইটৰ ফালে ঘূৰিলে চ' Shyam যদি ৰাইটৰ ফালে ঘূৰে ইয়াতে মই এইখিনি কাটি দিছোঁ আপোনালোকে চাগে জানিব এইখিনি 3 কিলোমিটাৰ বুলি Shyam আমাৰ ৰাইটৰ ফালে এইফালে যাব Anil যদি যাব লাগে ৰাইটৰ ফালে এইফালে যাব ঠিক আছে তাৰপিছত দুয়োটাই ইটো সিটোৰ ফালে চালে ডেট মিনছ দে হেভ টু চি লাইক দিছ অ'কে এই লাইনডালত তেওঁলোকে ইটো সিটোৰ ফালে চাব ৰাইট ডেট মিনছ কি হ'ব Anile কোনফালে চাই আছে Anile চাব এই ডিৰেকশ্যনত ঠিক আছে ৰাইট নৰ্থ ইষ্ট চাউথ ৱেষ্ট ৰাইট তাৰ লগতে এইটো হ'ল Anile চোৱাটো তাৰ লগতে কি হ'ব আমাৰ Shyamে কোনফালে চাব Shyamে চাব এইফালে ৰাইট ইষ্ট চাউথ ৱেষ্ট আৰু নৰ্থ অ'কে চ' কুৱেশ্যন নম্বৰ 34 উঠিছে ইন হুইচ ডিৰেকশ্যন Shyam ইজ লুকিং চ' Shyamে কোনফালে চাই আছে আমাৰ সাউথ ইষ্ট ডিৰেকশ্যনত যিহেতু এইটো চাইডে চাই আছে চ' অপশ্যন ডি হ'ব ইয়াতে কাৰেক্ট আনচাৰ তাৰ লগতে 35 উঠিছে ইন হুইচ ডিৰেকশ্যন Anil ইজ লুকিং Anil ইফালে কোনফালে চাই আছে আমাৰ নৰ্থ ৱেষ্ট ডিৰেকশ্যনত চ' অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাম আ ফ্ল'ৰ মেচাৰ্ছ 450 ইণ্টু 300 চেণ্টিমিটাৰ চ' এখন ফ্ল'ৰ এখন ইয়াতে আছে চ' 450 চেণ্টিমিটাৰ আৰু এইখিনি প্ৰায় ইয়াতে 300 চেণ্টিমিটাৰ অ'কে চ' এটা কমপ্লিট স্কুৱেৰ মাৰ্বল শ্লেপৰ দ্বাৰা আমি যদি ইয়াতে ইকুৱেল চাইজৰ আমি ইয়াতে গোটেইখন যদি কাভাৰ কৰিব লাগে তেতিয়াহ'লে কেইটা মাৰ্বল শ্লেপ ইয়াতে দৰকাৰ হ'ব বুলি সুধিছে ৰাইট 13টা নে 14টা 6 নে 12টা ঠিক আছে এই কুৱেশ্যনটো আমি দুটা পদ্ধতিত কৰিব পাৰোঁ এটা হৈছে আমাৰ যদি আমি এৰিয়া প্ৰথমতে উলিয়াব লাগিব আৰু উলিয়াই কিনে আমাৰ পাৰফেক্ট স্কুৱেৰ কেনেকৈ ফৰ্ম হ'ব সেই বস্তুটো আমি উলিয়াব লাগিব ৰাইট আল্টিমেটলি যদি আমি ইকুৱেল চাইজৰ স্কুৱেৰ শ্লেপ যদি আমাৰ ইয়াতে লাগে আমি এনেকুৱা এটা নম্বৰ পাব লাগিব ডিভাইড কৰাৰ পাছত যোনটো নেকি কিয় এটা পাৰফেক্ট স্কুৱেৰ হয় অ'কে আমাৰ এৰিয়াৰ যোনটো ভেলু আছে তাৰ পৰা ৰাইট চ' এই কুৱেশ্যনটো কৰিব মানে একদম সৰলভাৱে অলপমান আমি কৰি চাব ট্ৰাই কৰিম ঠিক আছে চ' টোটেল এৰিয়া আমি ইয়াতে উলিয়াব লাগিব যে আমাৰ গোটেই এই ৰুমটোৰ যোনটো ফ্ল'ৰ তাৰ এৰিয়াটো কিমান হয় এৰিয়া উলিয়াব লাগিব কি কৰিম 450 ইণ্টু 300 কৰিম হয়নে নহয় ৰাইট এতিয়া 450 ইণ্টু 300 যেতিয়া আমি কৰিম তেতিয়া আমি কি পাম ইয়াতে 45 ইণ্টু 3 ইণ্টু 1000 হয়নে তিনিটা জিৰ' ইয়াতে যোগ হৈ যাব এতিয়া আমি যদি এই বস্তুটো আৰু ডাঙৰকৈ যদি ভাগ কৰোঁ 45টো আমি কি বুলি চাম ইয়াতে 3 পূৰণ 3 9 পূৰণ 5 ইয়াতে আমাৰ 45 পূৰণ 3 এতিয়া 1000টো আমি কেনেকৈ ডিভাইড কৰিব পাৰিম 5 পূৰণ 2 পূৰণ 5 পূৰণ 2 ইণ্টু পূৰণ 5 পূৰণ 2 অ'কে 10 10 10 ৰাইট এতিয়া আমাৰ কি হ'ব আমি গোটেইকেইটা নাম্বাৰ ইয়াতে এৰেঞ্জ কৰিম যে 3 পূৰণ 3 পূৰণ 3 যিহেতু 3 আমাৰ কেইটা আছে 1 2 3টা আছে অ'কে তাৰপাছত আমাৰ 5 কেইটা আছে 1 2 3 4টা 5 আছে 5 ইণ্টু 5 ইণ্টু 5 ইণ্টু 5 এতিয়া 2 কেইটা আছে আমাৰ 1 2 3 1 2 3 অ'কে এতিয়া আপোনালোকে চাব আমাৰ পাৰফেক্ট স্কুৱেৰ ফৰ্ম কৰিবৰ কাৰণে আমাৰ নাম্বাৰকেইটা আমি কি কৰিব লাগিব ইন এ পেয়াৰ আমি এৰেঞ্জ কৰিব লাগে ঠিক আছে এইটো এটা পেয়াৰৰ পৰা আমাৰ পাৰফেক্ট স্কুৱেৰ এটা ওলাই আহিব এইটো এটা পেয়াৰৰ পৰা আমাৰ পাৰফেক্ট স্কুৱেৰ এটা ওলাই আহিব এইটো এটাৰ পৰা আমাৰ পাৰফেক্ট স্কুৱেৰ ওলাব আৰু এইটো এটাৰ পৰা আমাৰ পাৰফেক্ট স্কুৱেৰ ওলাব এতিয়া আমাৰ তাত নম্বৰ ৰ'ল কোনটো 3 আৰু 2 চ' আমি হৰণ কৰি কিনে এই নম্বৰকেইটা তাৰ পৰা আমি উলিয়াব লাগিব ডেট মিনছ 3 ইণ্টু 2 6 6খন যে আমাৰ তাত যদি স্লেব থাকে যোনকেইখন নেকি পাৰফেক্টলি স্কুৱেৰ চাইজৰ হয় সেইকেইখনেৰে এই গোটেই ৰুমটো আমাৰ ফ্ল'ৰিং কৰিব পৰা যাব অ'কে চ' অপশ্যন চি ইজ দি কাৰেক্ট এনচাৰ ডেট ইজ 6 চ' কিমান ইজিলি আমি ডাঙৰ সংখ্যা এটা হাতত নোলোৱাকৈ আমি কৰিব পাৰোঁ এই কুৱেশ্যনটো ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাম ইন এ ক্লাছ টেষ্ট মাৰ্কছ আৰ গিভেন ফৰ এভৰি কাৰেক্ট আনচাৰ চ' 3 নম্বৰ ইয়াতে এটা কুৱেশ্যন যদি কাৰেক্ট হয় আমি পাওঁ তাৰ লগতে এটা কুৱেশ্যন ভুল হ'লে আমি -2 মাৰ্ক ইয়াতে পাওঁ ফৰ এ ইনকাৰেক্ট আনচাৰ এণ্ড ন' মাৰ্ক ফৰ এটেম্পটিং এনি কুৱেশ্যন
ৰাধিকা স্ক'ৰ্ড 20 মাৰ্কছ চ' ৰাধিকাই ইয়াতে 20 নম্বৰ পালে ৰাইট আৰু তাৰপিছত 12টা কুৱেশ্যন কাৰেক্ট কৰা বুলি ক'লে চ' হাউ মেনি কুৱেশ্যন হি হেজ এটেম্পটেড ইনকাৰেক্টলি চ' ইনকাৰেক্ট কুৱেশ্যন কেইটা বুলি ইয়াতে সোধা হৈছে এতিয়া আপোনালোকে চাব যদি আমাৰ তাত 12টা কুৱেশ্যন যদি কাৰেক্ট হয় ৰাইট চ' তেতিয়াহ'লে মাৰ্কছ কিমান পাব লাগিলে 12 into 3 ডেট মিনছ 36 মাৰ্কছ তাই পাব লাগিছিলে চ' দিছ ইজ দি ইনিচিয়েল মাৰ্কছ অ'কে বাট ইয়াতে আমি 12 নম্বৰ নিগেটিভো খাইছোঁ ডেট মিনছ কেইটা কুৱেশ্যন যদি ভুল হয় বুলি আপোনালোকক যদি সোধা যায় এক ছেকেণ্ড তেতিয়া আমি নম্বৰ কিমান পালোঁ 36 মাইনাছ 20 ৰাইট 20 নম্বৰ ইয়াতে আমি পাইছিলোঁ ৰাইট ডেট মিনছ আমাৰ 16 নম্বৰ কি হৈছে ইয়াৰ পৰা মাইনাছ গৈছে ডেট ইজ দি নেগেটিভ পাবলগীয়া নম্বৰৰ পৰা আমাৰ পোৱা নম্বৰখিনি মাইনাছ কৰাৰ পিছত আমি গম পালোঁ যে ইমানখিনি আমাৰ নিগেটিভ মাৰ্কিং হৈছে ঠিক আছে তেতিয়াহ'লে আমি কি কৰিম যিহেতু প্ৰত্যেকটো মাৰ্কত আমাৰ 2কে নিগেটিভ খাওঁ 16 ডিভাইডেড বাই 2 কৰিলে আমি 8 পাই যাওঁ এণ্ড দিছ ইজ দ্য নাম্বাৰ অফ কুৱেশ্যন উইচ হেভ বিন ইনকাৰেক্ট ৰাইট চ' অপশ্যন বি হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ ঠিক আছে চ' তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 38 য'ত নেকি সুধিছে ষ্টাডি দ্য গিভেন পেটাৰ্ণ এণ্ড চিলেক্ট দ্য মিছিং নাম্বাৰ টু ফিল দি ভেকেণ্ট বক্স হিয়াৰ অ'কে এই কুৱেশ্যনটো কৰিবৰ কাৰণে অলপমান আমি ইয়াতে ট্ৰায়েল এণ্ড এৰৰ মেথড সদায় লগাব লাগে এনেকুৱা কুৱেশ্যনবিলাক কৰোঁতে ইয়াতে ট্ৰেণ্ডবিলাক আপোনালোকে চাব কুৱেশ্যনবিলাক ঠিক আছে প্ৰথমতে আমি চাম যে এই কলমটোত যদি আমি চাওঁ 2 5 কিন্তু ইয়াতে সংখ্যাটো আমাৰ বাঢ়ি থকা নাই চ' কোনো ধৰণৰ পেটাৰ্ণ লগাই কিনে আমাৰ এনেকৈ নহ'ব ৰাইট যদি আমি ৰ' ৱাইজ যদি চাওঁ ইয়াতে 2 পৰা 3 গ'ল 3 পৰা 4 4 পৰা 25 চ' এনেকুৱা এটা ছিটুৱেশ্যন য'ত নেকি প্লাছ বা মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব 25 আমি পাব পাৰোঁ ঠিক আছে ৰাইট আৰু নেক্সট আমাৰ সেইটো পেটাৰ্ণে আহে য'ত নেকি 5ৰ পৰা 7 7ৰ পৰা 2 তাৰ পৰা আমাৰ 71 ইনক্ৰিজিং ট্ৰেণ্ডত আমি ফাইনেল নম্বৰটো আমি ইনক্ৰিজিং ট্ৰেণ্ডত দেখা পাইছোঁ ঠিক আছে চ' ইয়াতে আমি ন'টিছ কৰিম যে বস্তুটো কেনেকুৱা হৈছে যে যদি আমি প্লাছ কৰি চাওঁ 2 প্লাছ 3 প্লাছ 4 উইচ ইজ ইকুৱেল টু 2 3 5 5 4 9 চ' 9 আহি যায় উইচ ইজ নট ইভেন ক্ল'জ টু 25 অ'কে চ' এইটো ট্ৰেণ্ড আমাৰ নাখাতে এতিয়া ডিভাইড কৰিলেতো আমাৰ নাবাঢ়ে সেইকাৰণে আমি কি কৰিম মাল্টিপ্লাই কৰি চাম যে 2 into 3 into 4 4 কৰিলে আমি কিমান পাওঁ 24 ৰাইট 3 into 2 6 6 into 4 24 আৰু 25 পাবৰ কাৰণে আমাৰ কিমান লাগে প্লাছ 1 কৰিলে আমি 25 পাওঁ চ' এইটো আমাৰ এটা পেটাৰ্ণ আমাৰ তাত ওলাই পৰিলে এই পেটাৰ্ণটো আমি কি কৰিম ছেকেণ্ড ৰোটোতো টেষ্ট কৰি চাম ঠিক আছে ডেট মিনছ 5 into 7 into 2 5 7 গুণ 35 35 পূৰণ 2 কৰিলে আমি কিমান পাওঁ 70 70ৰ লগত প্লাছ 1 কৰিলে কিমান পাওঁ আমি 71 অ'কে চ' সেইটো পেটাৰ্ণ আমাৰ ছেকেণ্ড ৰোটো ইয়াতে খাপ খাই আছে দিছ ইজ ভেৰি মাছ ভেলিড চ' চিমিলাৰলি থাৰ্ড ৰোটোত কিমান হ'ব 1 into 5 into 6 which is equal to 5 6 গুণ 30 30 পূৰণ 1 30 30 plus 1 equal to 31 so option A is the correct answer 31 okay so আমি next question লগে যাওঁ এতিয়া তাতে সুধিছে তাৰ question number 39 যে Vikas ranks 10 from the top and 26 from the bottom in a class so how many students are there in the class okay so Vikas ইয়াতে টপ ফালৰ পৰা 10th ৰেংক হৈছে ৰাইট অ'কে 10th ৰেংক আৰু বিকাশ ইয়াতে তলৰ ফালৰ পৰা কিমান হৈছে প্ৰায় 26 ৰেংক হৈছে অ'কে চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি কৰিম যিহেতু আমি 10 নম্বৰ পজিশ্যন আছে চ' বিকাশৰ আমি এটা পজিশ্যন ইয়াতে আমি কাউণ্ট কৰিম ঠিক আছে যদি আমি 10 প্লাছ 26 কৰি দিওঁ তেতিয়া কি হ'ব যিহেতু 10 নম্বৰ পজিশ্যনৰ অলৰেডি বিকাশ ইনক্লুডেড আছে 26টো যদি আমি এড কৰি দিওঁ বিকাশক আমি 2বাৰ কাউণ্টিং কৰা হ'ব ৰাইট এই কুৱেশ্যনটো কৰিবৰ কাৰণে বিকাশৰ এটা পজিশ্যন আমি ইয়াতে মাইনাছ কৰিম জাষ্ট ৰাইট ডেট মিনছ 10 প্লাছ 26 মাইনাছ 1 দুবাৰ গন্তি কৰাতকৈ জাষ্ট এবাৰ গন্তি কৰিম এটা গন্তি তাৰ পৰা আমি মাইনাছ কৰি দিম অ'কে চ' 10 প্লাছ 26 কিমান হ'ব ইট ইজ ৰাফলি অন 36 মাইনাছ 1 উইচ ইজ ৰাফলি অৰাউণ্ড 35 চ' অপশ্যন বি হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া য'ত সুধিছে এ প্লাছ বি ইজ দ্য চন অফ বি অ'কে এ মাইনাছ বি মানে হ'ল চন এ ইজ দ্য ৱাইফ অফ বি তাৰ লগতে এ মাল্টিপ্লাইড বাই বি মানে হ'ল বি ইজ দ্য এ ইজ দ্য ব্ৰাদাৰ অফ বি তাৰ লগতে এ ডিভাইডেড বি মানে হ'ল এ ইজ দ্য মাদাৰ অফ বি আৰু এ ইকুৱেল টু বি মানে হ'ল এ ইজ দি চিষ্টাৰ অফ বি হুইচ অফ দি ফলোয়িং পি ৰিপ্ৰেজেণ্টছ দি পি ইজ দ্য মেটাৰ্নেল আংকল অফ কিউ অ'কে ৰাইট এতিয়া পি মেটাৰ্নেল আংকল ৰাইট আমি ইয়াতে এটা ৰিলেশ্যন বহাবৰ কাৰণে ট্ৰাই কৰিম পি আৰু কিউ ৰাইট পি যদি ইয়াতে মেটাৰ্নেল আংকল মানে মামা হ'ব লাগে ৰাইট এই দুটাৰ মাজত মা এজনী আহিব লাগিব হয়নে যোনটো নেকি ইয়াতে চিষ্টাৰ হয় পিৰ
অ'কে চ' অপশ্যনকেইটা আমি যদি ইয়াতে দেখা পাই আছোঁ আৰটো হ'ল এওঁলোকৰ মাদাৰ অ'কে পি আৰু কিউ বা আৰটো হ'ল আমাৰ লিংক আপ যোনটো পাৰ্চনেলিটি অ'কে এতিয়া কিউ আৰৰ ইয়াতে কি হ'ব লাগিব ল'ৰা ছোৱালী বা আৰ ইয়াতে মাদাৰ হ'ব লাগিব কিউ ডেট মিনছ মাদাৰৰ কাৰণে কি আছে আমাৰ ডিভাইড চিম্বল আছে য'ত নেকি এ ইজ দ্য মাদাৰ অফ বি চিমিলাৰলি আমি ইয়াতে যদি পুট কৰোঁ আৰ ইয়াতে কিউৰ মাদাৰ হৈ পৰিব ৰাইট এতিয়া আমি ব্ৰাদাৰৰ ৰিলেশ্যন এটা বনাব লাগিব আৰ আৰু পিৰ মাজত যাতে পি ইয়াতে ব্ৰাদাৰ হৈ পৰে কিহৰ আৰ ডেট মিনছ ব্ৰাদাৰৰ কাৰণে কোনটো আছে আমাৰ এইটো এ মাল্টিপ্লাইড বাই বি অ'কে চ' ইয়াতে আমাৰ ওলাই পৰিব ডেট মিনছ অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ পি মাল্টিপ্লাইড আৰ ডিভাইডেড বাই কিউ অ'কে ৰাইট চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া য'ত নেকি এটা মিনিংফুল ছিকুৱেঞ্চ আমাৰ ইয়াৰ পৰা বনাব দিছে অ'কে এইটো এটা কি হয় আমাৰ পেপাৰ মেনুফেকচাৰিঙৰ যোনটো প্ৰচেছ সকলোতকৈ আগত কি আহিব আমাৰ পাল্প আহিব ডেট মিনছ 4 তাৰপিছত কি আহিব আমাৰ এইটো আমি প্ৰেছ কৰিম ৰাইট 5 আহিব তাৰপিছত আমি কি কৰিম ড্ৰাই কৰিম অ'কে ৰাইট কি আহিব আমাৰ 3 অ'কে চ' 4 তাৰপিছত 5 তাৰপিছত 3 তাৰপিছত কি আহিব আমাৰ 2 ফিনিছ পেপাৰ তাৰপিছত আমি ডেলিভাৰী কৰিম চ' অপশ্যন ইজ দি কাৰেক্ট আনচাৰ অ'কে চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো য'ত নেকি সুধিছে ৰিগাৰ্ডিং দি FIR ইনভেষ্টিগেশ্যনৰ যোনটো ট্ৰায়েল এণ্ড এৰৰ অ'কে চ' সকলোতকৈ আগত অভিয়াছলি আমাৰ FIR এখন ফাইল কৰিব লাগিব ডেট মিনছ আমাৰ অপশ্যন এ আৰু অপশ্যন বি দুটাই গ'ল 3 পিছত আমাৰ ইনভেষ্টিগেশ্যন হ'ব অ'কে চ' 3 2 চ' সেনেকৈ আমাৰ অপশ্যন চিটো ওলাই আছে বাকীকেইটাও আমি কৰিব পাৰোঁ য'ত নেকি আমাৰ কি হ'ব ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি চাৰ্জশ্বিট ফাইল কৰিম তাৰপিছত ট্ৰায়েল হ'ব তাৰপিছত কি হ'ব কনভিকশ্যন হ'ব অ'কে জুবিন গাৰ্গৰ কেছটো চালেও তোমালোকে এই কুৱেশ্যনটো কৰিব পাৰিলা ঠিক আছে তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 43 আহিছে য'ত নেকি ইউনিভাৰ্ছ গুৱাহাটী ৱৰ্ল্ড ইণ্ডিয়া আৰু আছাম চ' ইউনিভাৰ্ছৰ পৰা আমি আহিম ইউনিভাৰ্ছৰ পিছত ৱৰ্ল্ড আহিব ৱৰ্ল্ডৰ পিছত আমাৰ ইণ্ডিয়া আহিব ইণ্ডিয়াৰ পিছত আমাৰ আছাম আহিব তাৰপিছত গুৱাহাটী আহিব অ'কে 1 3 4 5 2 অ'কে 1 3 4 5 2 অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ চ' আমি নেক্সট কুৱেশ্যনলৈকে যাম এতিয়া য'ত সুধিছে কুৱেশ্যন নম্বৰ 44ত এ ইজ দ্য ব্ৰাদাৰ অফ বি C is the father of D and E is the mother of B and A and D are brothers. How is E is related to C? So এইটো এটা বেচিকেলি আমাৰ কি হয় ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন হয় ঠিক আছে ইজি কাইণ্ড অফ কুৱেশ্যন হয় আই বিলিভ আপোনালোকে পাৰিছে এই কুৱেশ্যনটো য'ত নেকি কি সুধিছে যে এ ইয়াতে বিৰ ব্ৰাদাৰ হয় বুলি কৈছে অ'কে ৰাইট চ' ব্ৰাদাৰ ৰিলেশ্যন থাকিব ইয়াতে এৰ লগত তাৰপিছত কি ক'লে চি ইজ দ্য ফাদাৰ অফ ডি ডেট মিনছ ডি ইয়াতে ফাদাৰ কোন হয় চি হয় ৰাইট তাৰপিছত কি ক'লে ই ইজ দ্য মাদাৰ অফ বি ৰাইট চ' ই ইয়াতে কি হ'ব বিৰ মাক হ'ব বুলি কৈছে ৰাইট ই ইজ দি মাদাৰ অফ বি তাৰ পাছত এ এণ্ড ডি আৰ ব্ৰাদাৰ্ছ বুলি কোৱা হৈছে চ' এ আৰু ডি ইয়াতে ব্ৰাদাৰ্ছ বুলি কৈছে ৰাইট ডেট মিনছ কি ইয়াতে কি সুধিছে হাউ ই ইজ ৰিলেটেড টু চি ডেট মিনছ কি হ'ব ইয়াতে এ বি আৰু ডি ৰাইট এওঁ তিনিওটাই ব্ৰাদাৰ হয় আৰু এওঁলোকৰ মাক কি হয় ই অ'কে ইৰ পুতেক কোন হয় ইয়াতে এ বি আৰু ডি অ'কে তাৰ লগতে ইয়াতে ডিৰ যোনজন ফাদাৰ সেইজন কোন হয় চি হয় যদি ডি ইয়াতে ফাদাৰ চি হয় ডেট মিনছ বিৰো ফাদাৰ ইয়াতে চিয়ে হয় আৰু এৰো ফাদাৰ ইয়াতে চি হয় বিকজ অল অফ দেম আৰ ব্ৰাদাৰ অ'কে চিমিলাৰলি যদি ইৰ লগত ইয়াতে ৰিলেশ্যন পুট কৰোঁ চ' ই ইজ দি ৱাইফ অফ চি হিয়াৰ অ'কে চ' অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে চ' তাৰপিছত যাম আমি নেক্সট কুৱেশ্যন নম্বৰ 45ত ৰাম ইজ টলাৰ দেন মোহন এণ্ড সোহন ৰাইট চ' ইয়াতে কি ক'লে ৰাম ইয়াতে ওখ হয় আমাৰ এক ছেকেণ্ড ৰাম ইয়াতে ওখ হয় আমাৰ মোহন আৰু সোহনতকৈ চ' মোহন আৰু সোহনৰ এটা হাইটে আমি ইয়াতে ৰাখি দিলোঁ মোহন আৰু এইটো হ'ল আমাৰ কি সোহন ঠিক আছে তাৰ পাছত হোৱাইল সোহন ইজ টলাৰ দেন শ্যাম বুলি কোৱা হৈছে শ্যাম ইয়াতে আমি অলপ সৰু কৰি দিলোঁ শ্যামক ঠিক আছে চ' মোহন ইজ টলাৰ দেন সোহন বুলি কোৱা হৈছে চ' সোহনতকৈ মোহন অলপ ওখ যিহেতু আমি সমান বুলি ধৰিছিলোঁ বাট সোহনতকৈ মোহন ইয়াতে অলপমান ওখ অ'কে তাৰপিছত কি ক'লে হু এমং দি ফলোয়িং ইজ দি শ্বৰ্টেষ্ট অভিয়াছলি শ্বৰ্টেষ্ট কোন হ'ব শ্যাম অ'কে চ' অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 46 পি কিউ আৰ এছ টি ইউ আৰ চিটিং অন এ ৱাল এণ্ড অল অফ দেম আৰ ফেচিং দি নৰ্থ চ' লেটছ ছাপ'জ এ ৱাল এখন হয় ঠিক আছে নৰ্থ ডিৰেকশ্যন আমাৰ এইটো হয় এণ্ড অল অফ দেম আৰ ফেচিং নৰ্থ আৰ ইজ ইমিডিয়েট লেফ্ট টু ইউ
অ'কে চ' লেট ছাপ'জ মই ধৰি ল'লোঁ যে ইউ আপোনালোকৰ মাজতে আছে বুলি ঠিক আছে জাষ্ট মই ধৰি লৈছোঁ যে ইউ এটা কিবা এটা পজিশ্যনত আছে বুলি কিনে তাৰপাছত কি হ'ল ইয়াতে ক'লে যে আৰ ইজ ইমিডিয়েট লেফ্ট অফ ইউ ইয়াতে লেফ্টত কি হ'ব আৰ থাকিব ৰাইট ইউৰ একদম ইমিডিয়েট লেফ্টত তাৰপিছত কি ক'লে কিউ ইজ এট এন এক্সট্ৰিম এণ্ড ৰাইট কিউ যিকোনো এটা এক্সট্ৰিম এণ্ডত আছে বুলি ক'লে ঠিক আছে আমি ধৰি ল'লোঁ যে কিউ আপোনালোকৰ এইফালেও থাকিব পাৰে ৰাইট আৰু কিউ আমাৰ এইফালেও থাকিব পাৰে যিহেতু এক্সট্ৰিম এণ্ডত আছে চ' কিউ ওৱান আৰু কিউ টু বুলি ইয়াতে এটা হাইপথেটিকেল পজিশ্যন এওঁলোকৰ ধৰি ল'লোঁ অ'কে ইয়াতে কি ক'লে এণ্ড ইউ হেজ এজ ইজ নেইবাৰ অ'কে ৰাইট নেইবাৰ হিচাপত যদি ইউ লাগে তেতিয়াহ'লে আমাৰ কিউ কোনফালে থাকিব লাগিব ইয়াতে আমাৰ এই চাইডে থাকিব লাগিব হয়নে ৰাইট তাৰপিছত কি হ'ল অনলি টি ইজ বিটুইন আৰ এণ্ড পি চ' ইয়াতে আমি পি ধৰিলোঁ আৰু আৰৰ মাজত টি আহিলে হু ইজ চিটিং লেফ্ট টু দি পি ৰাইট পিৰ লেফ্টত আমাৰ কি থাকিব অবভিয়াছলি এই গোটেইখিনিৰ মাজত পি কিউ আৰ এছ টি ইউৰ মাজত এছেই নাই ডেট ইজ দি এছ অ'কে চ' অপশ্যন ডি ইজ দি কাৰেক্ট এনচাৰ এছ চ' আমি নেক্সট কুৱেশ্যনলৈকে যাম এতিয়া ইয়াতে সুধিছে এৰেঞ্জ দ্য ফলোয়িং গ্ৰুপ ইন ছাচ এ ৱে that when arranged in a specific order a meaningful word is very much formed okay so আমি এই কুৱেশ্যনটো কিহৰ পৰা যাম অপশ্যনছৰ ফালৰ পৰা যাম ঠিক আছে অপশ্যন এটা আমাক কি দি আছে 1 আমাৰ কি হ'ব আৰ আহিব 5 আমাৰ কি দি আছে এ আহিব 4 আমাৰ কি দিয়া আছে ইয়াতে জি আহিব তাৰপিছত 2 দিয়া আছে মানে ইউ আহিব আৰু 3 আছে কি আমাৰ এছ আহিব চ' দিছ ইজ নট এ মিনিংফুল ৱৰ্ড তাৰপিছত কি আহিব আমাৰ বি অপশ্যনত যদি 5 আহিব কি আছে এ আহিব 3 কি আছে এছ আহিব 4 কি আছে আমাৰ জি আহিব তাৰপিছত 1 কি আছে আমাৰ আৰ আহিব আৰু 2 কি আছে আমাৰ ইউ আহিব দিছ ইজ অলছ' নট এ মিনিংফুল ৱৰ্ড তাৰপিছত আমি চাম অপশ্যন চি য'ত নেকি সুধিছে 3 আগত আহিব এছ আহিলে 2 আহিব ইউ আহিলে তাৰপিছত আমাৰ 4 আহিব ডেট ইজ জি আহিলে 5 আহিব ডেট মিনছ এ আহিলে তাৰপিছত 1 আহিব ডেট ইজ দি চুগাৰ অ'কে এইটো এটা কি হয় আমাৰ মিনিংফুল ৱৰ্ড চ' অপশ্যন চি ইজ দি কাৰেক্ট এনচাৰ বাকীটোত আমি আৰু গৈ নাথাকোঁ ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 48 য'ত নেকি সুধিছে which letter will be the fifth from the right if the first and the second third and the fourth and so on are interchanged from the word companionate right চ' ইয়াতে আপোনালোকে মন কৰিব কম্পেনিয়নেট ৱৰ্ডটো আগত লিখিলোঁ আমি কম্পেনিয়নেট অ'কে ৰাইট ইয়াতে যদি আমি ফাৰ্ষ্ট আৰু ছেকেণ্ডটো চেঞ্জ কৰোঁ থাৰ্ড আৰু ফ'ৰ্থ মানে ইভেনলি গোটেইকেইটা যদি চেঞ্জ কৰোঁ ডেট মিনছ কি হ'ব ইয়াতে অ' চি হ'ব ৰাইট পি এম হ'বগৈ তাৰপিছত এন এ হ'বগৈ অ' আই হ'বগৈ এ এন হ'বগৈ আৰু ই টি হ'বগৈ অ'কে আমি এনেকৈ জোৰ কৰি কিনে ইয়াতে চেঞ্জ কৰা হৈছে ঠিক আছে তাৰপিছত এতিয়া সুধিছে ৰাইট ছাইডৰ পৰা 5 নম্বৰ যোনটো আমাৰ লেটাৰ সেইটো কোনটো হ'বগৈ 1 2 3 4 5 চ' আইটো হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ ডেট ইজ দি অপশ্যন এ ঠিক আছে চ' নেক্সট কুৱেশ্যনলৈকে যাম আমি হুইচ অফ দি ফলোয়িং ৱৰ্ডছ প্ৰপাৰ্টি প্ৰপজিশ্যন প্ৰজেকিউট প্ৰপ'জেল আৰু প্ৰচডি এই গোটেইকেইটা ৱৰ্ডৰ সকলোতকৈ যোনটো 4 নম্বৰত অহা যোনটো এলফাবেটিকেল অৰ্ডাৰত সেইটো সোধা হৈছে ঠিক আছে ফ'ৰ্থ ওৱান কোনটো আহিব ইয়াতে আপোনালোকে মন কৰিব পি আৰ অ' পি পি আৰ অ' পি পি আৰ অ' এছ পি আৰ অ' পি আৰু পি আৰ অ' এছ ৰাইট চ' এছ আমাৰ পিৰ পিছত আহে যিহেতু পি কিউ আৰ এছ অ'কে এছটো আমাৰ পিছত আহিব পিটো আমাৰ আগত আহিব ডেট মিনছ পি আৰ অ' পিৰ কেইটা আমাৰ আগত অহাৰ চান্সেছ বেছি আছে তাৰপিছত চাব প্ৰপাৰ্টি এক ছেকেণ্ড মই এটা লিখি দিছোঁ চ' প্ৰপাৰ্টিত কি হয় আমাৰ পি আৰ অ' পিৰ পিছত আৰ আগত আহিব ৰাইট পি আৰ অ' পিৰ পিছত অ' আগত আহে প্ৰপজিশ্যনত ৰাইট তাৰপিছত আমাৰ পি আৰ অ' পিৰ পিছত ইয়াতে এছ আগত আহে অ'কে চ' আৰ এছ আৰু অ' এই সকলোকেইটাৰ আগত কি আহিব আমাৰ অ'টো আগত আহিব ডেট মিনছ কি হ'ব 1 নম্বৰ পজিশ্যনৰ আমাৰ কি আহিব প্ৰপজিশ্যন অ'কে তাৰপিছত আমি চাম যে পি আৰ অ' পিৰ মাজত বা পি আৰ অ' পি আগত থকা ৱৰ্ডকেইটাৰ মাজত বাকীকেইটা কি আছে এতিয়া এছতকৈ আমাৰ কি আহিব আৰ আহিব আগত ডেট মিনছ ছেকেণ্ড পজিশ্যনত কি আহিব আমাৰ প্ৰপাৰ্টি আহিব ডেট মিনছ থাৰ্ড নম্বৰ পজিশ্যনত আমাৰ কি আহিলে এক ছেকেণ্ড প্ৰপ'জেল আহিলে অ'কে ফ'ৰ্থ নম্বৰ পজিশ্যনত এতিয়া আমি বাকীকেইটা চাম প্ৰজেকিউট আৰু প্ৰচডিৰ মাজত এতিয়া পি আৰ অ' এছ দুটাৰে ষ্টাৰ্টিঙত আছে
ই আৰু অ'ৰ মাজত কোনটো আগত আহিব অবভিয়াছলি ইটো আগত আহিব ডেট ইজ দি প্ৰজেক্যুট অ'কে চ' অপশ্যন ডি হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ ঠিক আছে চ' আমি কুৱেশ্যন নম্বৰ 50 ইয়াতে চাম য'ত নেকি সুধিছে ইফ পেপাৰ ইজ কল্ড ইৰেজাৰ ৰাইট পেপাৰটো আমাৰ কি বুলি ক'লে নতুনকৈ ইৰেজাৰ বুলি ক'লে তাৰপিছত ইৰেজাৰ ইজ কল্ড বেগ ইৰেজাৰটো আমি কি বুলি ক'লো ইয়াতে বেগ বুলি ক'লো বেগ ইজ কল্ড স্কেল চ' বেগটো আমি কি বুলি ক'লো ইয়াতে স্কেল বুলি ক'লো স্কেলটো ইয়াতে পেঞ্চিল বুলি ক'লো স্কেল ইজ কল্ড পেঞ্চিল আৰু পেঞ্চিলটোক আমি কি বুলি ক'লো ইয়াতে পেপাৰ বুলি ক'লো অ'কে চ' হোৱাট উইল এ পাৰ্চন ৰাইট উইথ এতিয়া কিহেদি লিখোঁ আমি এইকেইটা হ'ল আমাৰ অৰিজিনেল পেপাৰ ইৰেজাৰ বেগ স্কেল আৰু পেঞ্চিল চ' আমি পেঞ্চিলেৰে লিখোঁ চ' ইনিচিয়েলি আমি পেঞ্চিল বুলি কৈছিলোঁ এতিয়া আমি কি বুলি ক'ম পেপাৰ বুলি ক'ম দেট ইজ দি অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ছেশ্যনটোৰ পৰা আপোনালোকৰ ভালেখিনি সহায় হ'ল ৰিগাৰ্ডিং ইয়ৰ এক্সাম প্ৰিপেৰেশ্যন বা এক্সামিনেশ্যনৰ পেপাৰখন এনালাইচিছ কৰাত কেনেকৈ আপুনি কুৱেশ্যনখিনি ছল্ভ কৰিছে আৰু মোৰ লগত কেনেকৈ এই গোটেইখিনি বস্তু আপোনালোকৰ চিমিলাৰলি ছল্ভ হৈছে ৰাইট চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড